নমস্কাৰ এছামিছৰ ভিডিঅ' চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ 5,10,000 দৰিদ্ৰ লোকক দিয়া হ'ব চৰকাৰী ঘৰ। ৰাজ্যৰ 5,10,000 দৰিদ্ৰ লোকক দিয়া হ'ব চৰকাৰী ঘৰ। 19 মেত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই ঘৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1,50,000কৈ টকা। 32,500 টকাকৈ প্ৰথমটো কিস্তি লাভ কৰিব হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ বাবে ভাৰত চৰকাৰৰ 130 কোটি টকাৰ আবণ্টন। পৰৱৰ্তী খবৰ, ভয়ংকৰ বানপানীৰ কবলত সমগ্ৰ ৰাজ্য। প্ৰলয়ংকাৰী বানত প্লাবিত হৈছে ৰাজ্যৰ 20খন জিলাৰ বিভিন্ন অঞ্চল। ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। নিমাতী ঘাটত ব্ৰহ্মপুত্ৰ আৰু কামপুৰত কপিলী নৈ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে। বিধ্বংসী বানত ৰাজ্যৰ 20খন জিলা আৰু 46টা ৰাজচক্ৰ ক্ষতিগ্ৰস্ত হৈছে। বানত এতিয়ালৈকে উজনি অসমৰ অধিকাংশ জিলা যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে। তথ্যমতে ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, দৰং, ডিব্ৰুগড়, হোজাই, কাৰ্বি আংলং, লখিমপুৰ, শোণিতপুৰ, নগাঁও, তামুলপুৰ, ওদালগুৰি জিলা বানত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। বিধ্বংসী বানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যমতে বৰ্তমানলৈকে 652খন গাঁও বিধ্বস্ত হৈছে। বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আছে। ভয়াৱহ বানত মহিলাকে ধৰি শিশুসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এতিয়ালৈকে 1,97,248 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে বানত 68,740 গৰাকী শিশু ক্ষতিগ্ৰস্ত হৈছে। বানত কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে। বাৰণী পানীয়ে কৃষকৰ বড়ো ধান মৰাপাটকে ধৰি শাক পাচলিসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে। ৰাজ্যত বানত এতিয়ালৈকে 16,645.61 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। এই সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে। বানত এতিয়ালৈকে 49,474 টকাকৈ পশুধনৰ ক্ষতি হৈছে। বিধ্বংসী বানত এতিয়ালৈকে 5,000ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ডিমা হাছাও জিলা। ভয়াৱহ ভূমিস্খলনৰ বাবে জিলাখন বহিৰ্জিলাৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছে। জিলাখনৰ হাফলং, মাইবাং, মহাদেৱ টিলাকে ধৰি কেইবা ঠাইতো বৰ্তমান ভয়ানক ভূমিস্খলন হৈ আছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত আশ্ৰয় শিবিৰ আৰম্ভ কৰি ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ বানপীড়িত এলেকাত মাত্ৰ 55টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে মাত্ৰ 12টা খাদ্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। বানত ক্ষতিগ্ৰস্ত পশুধনৰ বাবে চৰকাৰে পৰ্যাপ্ত পশুখাদ্য বিতৰণত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। পৰৱৰ্তী খবৰ, বাগবৰৰ লোকক বাংলাদেশী আখ্যা দি এইবাৰ বিপদত পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শিলাদিত্য দেৱ। গ্ৰেপ্তাৰ হ'ব পাৰে শিলাদিত্য দেৱ। বাগবৰৰ লোকক বাংলাদেশী আখ্যা দি বিপদত পৰিছে শিলাদিত্য দেৱ। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল। APCCৰ মুখপাত্ৰ আব্দুল আজিজ আহমেদে বাগবৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। বাগবৰ সমষ্টিৰ 100% লোকেই বাংলাদেশী বুলি মন্তব্য কৰিছিল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হঠাৎ বৃদ্ধি পাইছে গুৱাহাটী আৰু শিলচৰৰ মাজত বিমান ভাড়া। ৰাজ্যৰ বান পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীসমূহে। ৰাজ্যৰ বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ বিমান কোম্পানীৰ। বানৰ বাবে ৰাজ্যত বৃদ্ধি হৈছে বিমান যাত্ৰীৰ ভাড়া।
শিলচৰৰ পৰা গুৱাহাটীলৈ বিমান ভাড়া হৈছে ৩১,০০০ টকা। বান পৰিস্থিতিৰ অজুহাত দেখুৱাই বৃদ্ধি কৰা হৈছে বিমান ভাড়া। শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ এই গুৰুতৰ অভিযোগ। মাত্ৰ ২৫ মিনিটৰ যাত্ৰাত যাত্ৰীয়ে দিব লাগিব ৩১,০০০ টকা। বানৰ বাবে বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকা আৰু বিচ্ছিন্ন বৰাকৰ সুবিধা গ্ৰহণ কৰিছে দেশৰ বিমান কোম্পানীয়ে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত সেনাৰক্ষীৰ বৃহৎ সফলতা। জম্মু কাশ্মীৰত লস্কৰি তৈবাৰ মডিউল উৎখাত। এগৰাকী মহিলাসহ ৭ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ। সোমবাৰে জম্মু কাশ্মীৰ আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা। উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাত আৰক্ষীয়ে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন লস্কৰি তৈবাৰ এক মডিউল উৎখাত কৰে। বান্দিপোৰা আৰক্ষীয়ে এগৰাকী মহিলাসহ ৭ গৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৩ গৰাকী লস্কৰি তৈবাৰ সন্ত্ৰাসবাদী আছে। আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ গোলাবাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে কিছু আপত্তিজনক সামগ্ৰী আৰু ৪খন দুচকীয়া বাহনো জব্দ কৰিছে। এগৰাকী আৰক্ষী বিষয়াই কয় যে শেহতীয়াকৈ বান্দিপোৰা সংঘৰ্ষ সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষীয়ে সেনা আৰু CRPFৰ সৈতে অভিযান চলাইছিল আৰু এক সক্ৰিয় পাকিস্তানী প্ৰশিক্ষিত সন্ত্ৰাসবাদী, 2 হাইব্ৰিড সন্ত্ৰাসবাদী আৰু 4টা সন্ত্ৰাসবাদীৰ সহযোগীক গ্ৰেপ্তাৰ কৰি লস্কৰি তৈবাৰ মডিউল উৎখাত কৰে। লস্কৰৰ হাইব্ৰিড সন্ত্ৰাসবাদী দুটাক বান্দিপোৰা জিলাৰ এজাজ আহমেদ ৰেচি আৰু হাৰিক আহমেদ লুনে বুলি চিনাক্ত কৰা হৈছে। আনহাতে 4 সহযোগীক বান্দিপোৰা ৰিয়াজ আহমেদ মীৰ, গোলাম মহম্মদ ৱাজা ওৰফে গুলবাব আৰু মকছুদ আহমেদ মালিক আৰু তৌহিদবাদ বাগৰ মহম্মদ ছফিৰ কন্যা সীমা ছফি বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদীৰ জিম্মাৰ পৰা 2টা পিষ্টল, 3টা মেগজিন, 25 জাই গুলী, 3টা হেণ্ড গ্ৰেনেডসহ বহু অস্ত্ৰ শস্ত্ৰ জব্দ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ। কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান CBIৰ। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ CBIয়ে মঙলবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ কেইবাটাও সম্পত্তিত অভিযান চলায়। কাৰ্তিৰ বিৰুদ্ধে বৰ্তমান এটা গোচৰ চলি আছে। বাতৰি অনুসৰি কেন্দ্ৰীয় সংস্থাটোৱে মঙলবাৰে ৰাতিপুৱাৰ পৰা বিভিন্ন ৰাজ্যত থকা কাৰ্তি চিদাম্বৰমৰ 9টা সম্পত্তিত অভিযান চলাইছে। দিল্লী, মুম্বাই, চেন্নাই আৰু তামিলনাডুৰ শিৱগংগাত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। কাৰ্তি চিদাম্বৰমে সংবাদ মাধ্যমক কয় যে কেন্দ্ৰীয় সংস্থাটোৱে তেওঁৰ কাৰ্যালয় আৰু বাসগৃহত কিমানবাৰ অভিযান চলাইছে তাৰ হিচাপ তেওঁ হেৰুৱাই পেলাইছে। ইপিনে বাতৰি অনুসৰি চীনৰ নাগৰিকৰ সৈতে লেনদেনৰ সন্দৰ্ভত এক নতুন গোচৰত এই অভিযান চলোৱা বুলি কোৱা হৈছে। অভিযোগ অনুসৰি পাঞ্জাৱৰ এটা প্ৰকল্পৰ কাম কৰাৰ বাবে কিছু চীনা নাগৰিকৰ ভিছা সহজলভ্য কৰি দিয়াৰ বাবে কাৰ্তিয়ে অবৈধভাৱে 50 লাখ ইয়েন লৈছিল। পৰৱৰ্তী খবৰ, দেশবাসীলৈ কিছু সকাহ। 28 দিনৰ পিছত ভাৰতত 2000ৰ তলত নামিল কৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 1569 জন লোক। ভাৰতত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 1569 জন লোক। এই সংখ্যাকে ধৰি দেশত কৰোনাত আক্ৰান্তৰ মুঠ সংখ্যা বৃদ্ধি পালে 4,31,25,370 জনলৈ। 28 দিন পিছত ভাৰতত 2000ৰ তললৈ নামিল কৰোনাত আক্ৰান্তৰ সংখ্যা। আনহাতে বৰ্তমান আক্ৰান্তৰ মুঠ সংখ্যা 16,400 জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা আজি ৰাতিপুৱা জাৰি কৰা তথ্য অনুসৰি ভাৰতত কৰোনাৰ সংক্ৰমণৰ ফলত বিগত 24 ঘণ্টাত 19 জন লোকৰ মৃত্যু হৈছে। এই সংখ্যাকে ধৰি দেশত 5,24,260 জন লোকৰ মৃত্যু হৈছে কোভিডত। আনহাতে দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা 16,400 জনলৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত 24 ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা 917 জনলৈ হ্ৰাস পাইছে। আনহাতে সুস্থতাৰ ৰাষ্ট্ৰীয় হাৰ 98.75%, সংক্ৰমণৰ দৈনিক হাৰ 0.44% আৰু সাপ্তাহিক হাৰ 0.59%। দেশত এতিয়ালৈকে মুঠ 4,25,87,710 জন লোক কৰোণামুক্ত হৈছে। আনহাতে মৃত্যুৰ হাৰ হৈছে 1.22%।